কাৰ্বি পাহাৰৰ সদৰ ডিফুত ৬৭টা বছৰে উদযাপন হৈ আহিছে এখন বিশেষ বিহু। পাহাৰীয়া জিলাখনত বসবাস কৰা কাৰ্বি, ডিমাছা, তিৱা, শিখ, বেংগলী, মাৰোৱাৰী, নেপালী আদি জাতি জনগোষ্ঠীক একত্ৰিত কৰি কেন্দ্ৰীয় বিহু সমিতিৰ লগত নিজ নিজ পতাকাৰ সৈতে ২৮খন পতাকা উত্তোলিত হৈ আহিছে ডিফু ক্লাবৰ চৌহদত। নিজ নিজ জাতিৰ জাতীয় পোছাক পৰিহিত এইসকল সংস্কৃতিপ্ৰেমী লোকে নিজৰ স্বকীয়তা বজাই ৰখাৰ লগতে ৰাজ্যৰ জাতীয় উৎসৱৰ সৈতে বিলীন হৈ পৰা পৰিলক্ষিত হয়। ৫ মে'ৰ পৰা ৬ মে'লৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ডিফু কেন্দ্ৰীয় বিহুত বহু আকৰ্ষণীয় প্ৰতিযোগিতাৰ লগতে আয়োজন কৰা হৈছে সাংস্কৃতিক অনুষ্ঠানৰ। ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত অসীম কলিতাদেৱ, বিদ্ৰোহ সম্পাদক লিপুচৰণ জনাইছোঁ আৰু ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আপোনাসৱৰ সকলোৰে বিদিত যে অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতো কৰিব থাকে। ডিফুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট, এনিভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.